হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীক পানী গুণ্ডা আখ্যা বিধায়ক অখিল গগৈ পানী গুণ্ডাবোৰক শিক্ষা দিব লাগিব বুলি মন্তব্য অখিলৰ কৰ কাটল জিএছটিয়ে শান্তিত থাকিবলৈ দিয়া নাই জনতাক অসমৰ খিলঞ্জীয়া লোকক কেকুৰা চেপা দিছে হিমন্ত বিশ্বই খিলঞ্জীয়াই এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিব খিলঞ্জীয়াৰ মাটি কাঢ়ি বনিয়াক দিছে বিজেপি চৰকাৰে লোকসভাত উজনি অসমত বিজেপিক সাফা কৰি থৈ আহিছো ২৬ত অসমতে বিজেপিক সাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম এই দাবী কৰিছে বিধায়ক অখিল গগৈয়ে লোকসভাত ৫খনহে আসন লাভ কৰিব বিজেপিয়ে মীৰা বৰঠাকুৰ সাহসিকতাৰ প্ৰতীক বুলি দাবী অখিল গগৈৰ বিজুলী কলিতা মেধিৰ নাম কেতিয়াও শুনা নাই হিমন্তৰ দাদাগিৰি অসমীয়া মানুহৰ কাৰণে অসহ্যকৰ হৈ পৰিছে মীৰা বৰঠাকুৰৰ হৈ গুৱাহাটী লোকসভা সমষ্টিত প্ৰচাৰ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু কি বিস্ফোৰক মন্তব্য কৰিলে আমি এই মুহূৰ্তত শুনাই লৈছো হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ নিচিনা গুণ্ডাবিলাকক পানী গুণ্ডাবিলাক এই পানী গুণ্ডাবিলাকক প্ৰথমতে শিক্ষা দিয়া এওঁলোকক পৰাজিত কৰা অসম আৰু ভাৰতৰ মূল্য বৃদ্ধি হ্ৰাস কৰা আৰু প্ৰত্যেকজন অসমীয়া মানুহে যাতে মানুহৰ নিচিনাকৈ বসবাস কৰিব পাৰে জিএছটি যি ধৰণে বঢ়াইছে জিএছটিৰ কাৰণেতো কোনো মানুহে শান্তিত থাকিবলৈ পোৱা নাই কৰ কাটল যি ধৰণে বঢ়াইছে আপোনালোকে কোনো মানুহেতো শান্তিত থাকিবলৈ পোৱা নাই যিবিলাক প্ৰপাৰ্টি টেক্স আছিলে গুৱাহাটীৰ প্ৰপাৰ্টি টেক্স আগতে যিটো ৫,০০০ টকা আছিলে এতিয়া সেইটো প্ৰপাৰ্টি টেক্স ২০,০০০ কৰি দিছে ৫,০০০ প্ৰপাৰ্টি টেক্স ২০,০০০ কৰি দিছে গতিকে সেইটো এটা ভয়ানকভাৱে ইয়াতে মানে হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহবিলাকক একদম কেকুৰা চপা দিছে সেইকাৰণে মই খাটাং যে অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিব উজনিতো হৈ গ'ল ইতিমধ্যে আৰু গুৱাহাটীতো একেই ঘটনা ঘটিব আৰু আমাৰ পাৰ্টী মীৰা বৰঠাকুৰ বাইদেউ বিপুল ভোটত এইবাৰ জয়ী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন আৰু বিজেপি চৰকাৰখনে আমাৰ সমগ্ৰ অসমীয়া মানুহবিলাকক আৰু সমগ্ৰ ভাৰতৰ মানুহক জ্বলা কলা খুৱাইছে বস্তুৰ মূল্য বৃদ্ধিৰে জ্বলা কলা খুৱাইছে আইনৰ শাসনৰ পৰিৱৰ্তে গুণ্ডাগিৰিৰ শাসনেৰে জ্বলা কলা খুৱাইছে পাহাৰৰ মানুহবিলাকক আকৌ জ্বলা কলা খুৱাইছে মাটিৰ প্ৰিমিয়াম যি মাটি বিজেপি চৰকাৰে কৈছে যে আমি সকলোকে পাহাৰৰ মানুহক মাটিৰ পট্টা দিম ২০১৬ত কৈছিলে মাটিৰ পট্টা সকলোকে দিম সেই বিজেপিয়ে এতিয়া পাহাৰৰ মানুহক বা চৰকাৰী ভূমিৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে মিনিমাম প্ৰিমিয়াম কৰি দিছে ৬২,৫০,০০০ টকা মিনিমাম প্ৰিমিয়াম কৰি দিছে ৬২,৫০,০০০ টকা ৬২,৫০,০০০ টকা কৰি এজন খিলঞ্জীয়া অসমীয়া মানুহে পাহাৰত বসবাস কৰা মানুহে মাটি লোৱাটো সম্ভৱপৰ হয় জানো এইটো অসম্ভৱ অৰ্থাৎ বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে ৬২,৫০,০০০ টকা দিব পাৰিলেতো ফ্লেট এটাই কিনিব ল'ব ইয়াত পাহাৰত কিয় থাকিবলৈ আহিব কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল'ব নোৱাৰে তাৰ কাৰণে অসমৰ মানুহক বঞ্চিত কৰিবৰ কাৰণে ভূমি অধিকাৰ যাতে অসমৰ মানুহে পাব নোৱাৰে তাৰ কাৰণে এই কাম কৰিছে সেইকাৰণে আমি এবাৰ প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক যে ইতিমধ্যে আমাৰ যি লোকসভাৰ নিৰ্বাচন উজনি অসমত ইতিমধ্যে আমি বিজেপিক চাফা কৰি থৈ আহিছোঁ যোৰহাটত আমি ইতিমধ্যে গৌৰৱ গগৈক জিকাইছোঁ ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক জিকাইছোঁ নগাঁৱত প্ৰদ্যুৎ বৰদলৈক জিকাইছোঁ উজনি অসমত বিজেপিক চাফা কৰি থৈ আহিছোঁ আৰু ২০২৬ চনত আমি অসমত বিজেপি চৰকাৰক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম এখন নতুন চৰকাৰ কৰিম যি জনগণৰ পক্ষত থাকিব যি গুণ্ডাগিৰি নকৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিয়ে অসমৰ মানুহক কামুৱাইছে বস্তুৰ মূল্য বৃদ্ধিয়ে অসমৰ মানুহক আৰু কোনো পধ্যে জীয়াই থাকিবলৈ নিদিয়ে ৪১০ টকাৰ গেছ চিলিণ্ডাৰটো গৈ ১১৫২ টকা হৈ গ'ল ৩ টকাৰ নিমখ গৈ ৩০ টকা হৈ গ'ল ২ টকাৰ মুৰ্গীৰ ডিম গৈ এতিয়া ১০ টকা হৈ গ'ল ১ লিটাৰ মিঠাতেলৰ দাম ৭০ টকা আছিলে এতিয়া ২২০ টকা হৈ গ'ল 1 কেজি মচুৰ দাইলৰ দাম আছিলে ৪৫ টকাৰ পৰা ৪৭ টকা এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত 1 কেজি মচুৰ দাইলৰ দাম হ'ল গ'ল ১১০ টকা মূল্য বৃদ্ধিয়ে অসমৰ মানুহবিলাকক কুঙা কৰি পেলাইছে মানুহৰ উপাৰ্জন বৃদ্ধি পোৱা নাই মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সাংঘাতিকভাৱে বেয়া ঔষধৰ মূল্য বৃদ্ধিয়ে অসমীয়া মানুহক দুৰ্লা কৰি পেলাইছে গতিকে এই মুহূৰ্তত অসমৰ মানুহে সকলোৱে সিদ্ধান্ত লৈছে যে এইবাৰ আমি বিজেপিক পৰাভূত কৰিম আপোনালোকক মই কৈ দিছোঁ এইবাৰ নিৰ্বাচনটো আচলতে আমি বিৰোধী পক্ষই বিজেপিৰ লগত খেলা নাই
এইবাৰ নিৰ্বাচনটো অসমৰ ৰাইজে বিজেপিৰ লগত খেলিছে। পাৱাৰ অফ কমন পিপুল, সাধাৰণ মানুহৰ ক্ষমতা এইবাৰ প্ৰতিষ্ঠা কৰিব আৰু আপোনালোকে অদ্ভুত ৰিজাল্ট এটা দেখিবলৈ পাব। আৰু আপোনালোকে এইবাৰ দেখিবলৈ পাব যে অসমত কেৱল 5খনমান আসনহে এইবাৰ বিজেপিয়ে পাব। 14খনৰ ভিতৰত 14খনে পাম বুলি কৈ আছিলেতো। 14খনৰ ভিতৰত মাত্ৰ 5খনমান আসন পোৱাৰ চান্স আছে। বাকী আটাইবিলাকতে আমি বিৰোধী পক্ষ জিকিম। ৰাইজে আমাক আশীৰ্বাদ দিছে, ৰাইজে আমাক মৰম কৰিছে, ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিক হৰুৱাব। আৰু সেইকাৰণে মই আশা কৰিছোঁ যে গুৱাহাটীতো মীৰা বৰঠাকুৰ বাইদেউ এইবাৰ জিকিব। বিজুলী কলিতা মেধিক আমি নাম কেতিয়াও শুনা নাই। ইয়াৰ আগত বিজেপিৰ যিগৰাকী কেণ্ডিডেট দিছিলে তেওঁ নিমাতী কন্যা আছিলে, আৰু এইবাৰ যিগৰাকী কেণ্ডিডেট দিছে তেওঁ নিমাতী কন্যা। তাৰ বিপৰীতে মীৰা বৰঠাকুৰ বাইদেউ হ'ল অসমীয়া মহিলাৰ এটা সাহসিকতাৰ প্ৰতীক। আপোনালোকে নিজেই ভাবকচোন, য'ত বিজেপিৰ পৰা সুযোগ সুবিধা লোৱাৰ সুযোগ আছিলে, তাত ৰুলিং পাৰ্টিৰ পৰা ওলাই আহি যুঁজবাগৰ কৰা মহিলাগৰাকীৰ নাম মীৰা বৰঠাকুৰ। আজি মীৰা বৰঠাকুৰ হ'লে আমি সকলোৱে জানো যে মীৰা বৰঠাকুৰ হ'লে সংসদত দপদপাই থাকিব পাৰি, কিন্তু বিজুলী কলিতা মেধিৰ নামটোতো মই আজিলৈকে গুৱাহাটীতে ইমান বছৰ থাকিলোঁ মইতো কেতিয়াও শুনা নাই। সেইকাৰণে আমি আজি গুৱাহাটীৰ মানুহক কৈছোঁ 2026 চনত আমি চৰকাৰ গঠন কৰিম, বিৰোধী ঐক্যমঞ্চই, আৰু 2027 চনৰ ভিতৰত গুৱাহাটীৰ সকলো চৰকাৰী ভূমিত বসবাস কৰা সকলো অসমীয়া খিলঞ্জীয়া মানুহক আমি মাটিৰ পট্টা দিম। আৰু প্ৰিমিয়াম হিচাপত খুব বেছি হ'ব যদি 5,000 টকা হ'ব। 5,000 টকাৰ প্ৰিমিয়ামত আমি অসমৰ সকলো মানুহকে, খিলঞ্জীয়া মানুহক গুৱাহাটীত আমি মাটি দিয়াৰ ব্যৱস্থা কৰিম, যাতে গুৱাহাটীখন খিলঞ্জীয়া মানুহৰ হৈ থাকে, গুৱাহাটীখন যাতে অসমীয়া মানুহৰ হৈ থাকে, গুৱাহাটীত যাতে অসমীয়া মানুহৰ দপদপনি থাকে, গুৱাহাটীত যাতে হিমন্ত বিশ্ব শৰ্মাৰ সতে বাহিৰৰ মানুহৰ উপদ্ৰৱ বঢ়াব নোৱাৰে। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰি কমাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাই যিমান গুণ্ডাগিৰি অসমত কৰিছে, মন গ'লে ঘৰ ভাঙি দিয়ে, মন গ'লে স্কুল বন্ধ কৰি দিয়ে, মন গ'লে তেওঁলোকে কি কৰে, যেতিয়াই মন যায় তেতিয়াই অসমীয়া যুৱক এজনক ধৰি লৈ যায়, ৰাতি 2টা বজাত গুলিয়াই এনকাউণ্টাৰ কৰি হত্যা কৰি দিয়ে। এই যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি, এই দাদাগিৰি অসমীয়া মানুহৰ কাৰণে অসহ্যকৰ হৈ গৈছে। হিমন্তৰ গুণ্ডাগিৰি বাঢ়িছে। গতিকে হিমন্তৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এইবাৰ অসমীয়া মানুহে, আৰু নৰেন্দ্ৰ মোদীৰ গুণ্ডাগিৰি কমাবৰ কাৰণে এইবাৰ অসমীয়া মানুহে নিশ্চিতভাৱে বিৰোধী ঐক্যমঞ্চক ভোট দিব। আৰু এইবাৰ বিৰোধী ঐক্যমঞ্চই বিশাল ভোটৰ ব্যৱধানত এইবাৰ আমি বেছিভাগ চিটতে বিজেপিক পৰাভূত। আমি পুনৰ জনাই আছোঁ সেই